ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কুকিলডাঙ্গা গাঁৱত এডোখৰ মাটিক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। মাটিক লৈ সৃষ্টি হোৱা কাজিয়া সমাধা বিচাৰি দুই পক্ষৰ কাষ চাপিছে আদালতৰ। তাৰ মাজতে এটা বিষয়ক লৈ সৃষ্টি হৈছে তীব্ৰ সমালোচনাৰ। অভিযোগকাৰী অৰ্থাৎ মনীন্দ্ৰ চন্দ্ৰ ধৰৰ উত্তৰসূৰীৰ পক্ষই ধানুখাৰ পৰিয়ালৰ উত্তৰসূৰীয়ে বাংলাদেশৰ পৰা আহি ভাৰতীয় নথিপত্ৰ বনোৱাৰ অভিযোগ তুলিছে। সমান্তৰালভাৱে ধানুখা উত্তৰসূৰী অৰ্থাৎ নাতিয়াকে আব্দুল সালাম খান আৰু মুতালেব শেখে অভিযোগৰ বিপৰীতে সমগ্ৰ বৈধ নথিপত্ৰ হাতত থকাৰ কথা উল্লেখ কৰে। কুকিলডাঙ্গাত 14 বিঘা মাটিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে আইন বা বিভাগীয় কৰ্তৃপক্ষই যি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া মানি ল'বলৈ সাজু আব্দুল সালাম খান আৰু মুতালেব শেখৰ পৰিয়ালে। কিন্তু মাটিৰ কাজিয়াক লৈ ভাৰতীয় নাগৰিকক অবৈধ নাগৰিক হিচাপে মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে আব্দুল সালাম খান আৰু মুতালেব শেখৰ পৰিয়ালে। যে নহওক উক্ত বিষয়টো বৰ্তমান চৰ্চা লাভ কৰিছে সৰ্বত্ৰে। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি মই পুৱাতে নিউজ চাই আছিলোঁ। নিউজ চোৱাৰ সময়তে মই এটা নিউজ পালোঁ। আমাৰ এইটো মোৰ দেউতা হয় আৰু এইটো মোৰ জেঠা। ইহঁতক বাংলাদেশী বুলি কৈ আছিলে। মই 3 পুৰুষৰ আগৰ মোৰ পিতাৰ পিতা সিহঁতে ভোট দি আছিলে, অসমত বসবাস কৰি আছিলে। আমি ভাৰতৰ মানুহ, মই অসমত বসবাস কৰি আছোঁ। ডাইৰেক্ট কৈ আছিলে আমি বাংলাদেশী বুলি কৈ আছিলে। আমাৰ কাগজ পত্ৰী সব কিছু মোৰ লগতে আছে, আমি বাংলাদেশী নহয়। সিহঁতে ডাইৰেক্ট কৈ আছিলে মোৰ দেউতা সালাম খান নাম, তাক কৈ আছিলে যে বাংলাদেশী। পৰ জেঠাই তাৰ নামটো কৈ আছিলে এই মুতালেব খান, সিও বাংলাদেশী বুলি কৈ আছিলে। 3 পুৰুষৰ আগত মোৰ দেউতাৰ দেউতা যে আছিলে সিহঁতে বসবাস কৰি আছিলে। তাৰপিছত আমি আহিছোঁ, আমিও ইয়াতে বসবাস কৰি আছোঁ। মোৰ কাগজ পত্ৰ সব কেইটাই আছে, ভোট দি আছিলোঁ। মোক কৈ আছিলে কৈ আছিলে কি আমি বাংলাদেশী বুলি কৈ আছিলে, এনেকৈ কৈ আছে। আচলতে মানে আমাৰ কুকিলাডাঙ্গা জাগাৰ নাম এটা আছে, কুকিলাডাঙ্গা। তাতে কিছুমান মাটি আছে, আমাৰ 14 বিঘা মাটি আছে। 14 বিঘা মাটি আছে। তো মাটি লৈ এটা অকণমান কাজিয়া হৈছিলে। আমি আইনত গৈছোঁ, সিহঁতেও আইনত গৈছে। তাৰপিছত মাটি সিহঁতৰ হ'লে সিহঁতে লৈ যাব, মোৰ অসুবিধা নাই, মই কোনো চিন্তা নাই, মোৰ আপত্তি নাই। আৰু যদি মোৰ যদি হয় মই ল'ম। তে মাটিৰ কথাটো সিহঁতে নাকৈ কেনে আমাক ডাইৰেক্টলি বাংলাদেশী বুলি কৈ আছিলে। এইটো মোৰ মনত ইমান এটা দুখ অকণমান বেছি হৈ গ'ল। মই কুকিলাডাঙ্গা তাতে মোৰ যে বৰজেঠা আছে, সিহঁতে ওই মাটিটো আজি 30-40 বছৰমান হৈ গ'ল তাৰ খেতি কৰি আছিলে। এইটো মাটি খেতি কৰি আছিলে। আমি মোৰ পিতাক ক'লোঁ তুমি এতিয়া ওই মাটিটো ভাগ কৰাৰ পিছত আমি তাতে যাই ঘৰ উঠাম। ভাগ কৰাৰ পিছত আমি তাতে যাই কেনে ঘৰ উঠালোঁ। ঘৰ উঠাই আজি তো 1 বছৰ বেছি হ'ল তাতে বসবাস কৰি আছোঁ। তে কাজিয়া হোৱাৰ পিছত এই আৰচাবজন ল'ৰাটো মই তাৰপিছত সেই আৰচাবজনে মোৰ ঘৰত যায়। আজি 3-4 দিন হ'ল ঘৰত যায়। দুপৰীয়া 12টা বজাত আমিও ঘৰত নাছিলোঁ, মোৰ দেউতাও ঘৰত নাছিলে। এইটো মোৰ মা হয়, মোৰ মা আছিলে। মাক যাই কেনে ধমকি দি আছিলে ইমানখিনি, ইমানতে বেছি হ'ব কাগজ পত্ৰ লৈ গৈছিলে। যাইখিনি কৈ আছিলে যে ভাইক মাতা, ইয়াত চাইন দিব লাগিব, টিপ দিব লাগিব, এনেকৈ কৈ আছিলে আৰু পইচা খুজি আছিলে। তাৰপিছত মোৰ মা কৈ আছিলে যে মোৰ হাজবেণ্ডো ঘৰত নাই, মোৰ ল'ৰা পুত্ৰবিলাকো ঘৰত নাই। তাৰপিছত মা মোক ফোন কৰিলে, এনেকৈ কথা আৰচাব আহিছিল, আহি কেনে এনেকৈ কৈছে। তাৰপিছত আৰচাব এনেকৈ কৰাৰ পিছত মানে গুচি যোৱাৰ সময়ত মাক এনেকৈ কৈ ধমকি দি আছিলে যে তহঁতৰ কপালত মৰণ আছে, মৰিবি, এনেকৈ কৈ কেনে আহিছে। এতিয়া আমি বিচাৰোঁ কি কাৰণে এই বাংলাদেশী মোক কিহৰ কাৰণে ক'ল? আমিতো বাংলাদেশী নহয়। মই এটা নিউজ চালোঁ, নিউজত দেখিলোঁ মই বোলে বাংলাদেশৰ পৰা আহিছোঁ আৰু মোৰ ভাই বোলে বাংলাদেশৰ পৰা আহিছে। এটা মিথ্যা কথা। মোৰ জন্মস্থান জেগা কাছাৰীগাঁও। মই কাছাৰীগাঁৱত থাকোঁ, ডাঙৰ দীঘল হৈছোঁ, ভোট দি আছোঁ। মোৰ বয়স 40 বছৰ। ইয়াতে মই স্কুলত গৈছোঁ। এই আৰচাব নামৰ মানুহটো এনেকুৱা মই অপমান দিছে। আমি বোলে বাংলাদেশৰ পৰা আহিছোঁ, আমি আজি ভোট দিছোঁ, আমাৰ NRC আছে, আমাৰ কৈছে। তো মাননীয় CM ছাৰক কৰজোৰে অনুৰোধ আবেদন, আমি শান্তি বিচাৰোঁ। যেনেকৈ শান্তিত আগত আছিলোঁ এনেকুৱা আৰচাব নামৰ মানুহটো মোৰ পিছা লাগিছে। মানুহটো মোক ধমকি দি আছে। কিহৰ কাৰণে? যাতে এনেকুৱা ধমকি নিদিয়ে। মই বাংলাদেশী কেনেকৈ হ'লোঁ? মই এতিয়া ভোট দি আছোঁ। এই যে মোৰ ভোট কাৰ্ড, ভোট দি আছোঁ কিমান দিনৰ পৰা। এই যে আধাৰ কাৰ্ড,
এই যে আমার আধার কার্ড এই যে আধার কার্ড আহিলো আসাব ক'লে এইটো সূক্ষ্ম বিচাৰিছোঁ